চাওক, আমি যোৱা কেইবাদিন ধৰি ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ দ্বাৰা যন্তৰ মন্তৰত আয়োজিত ধৰ্ণা কাৰ্যসূচীত ভাৰতবৰ্ষৰ গৃহ বিভাগৰ নিৰ্দেশত পুলিচ প্ৰশাসন ভেৰুনীয়া গুণ্ডা বাহিনীৰ দৰে ছাত্ৰৰ ওপৰত যি অত্যাচাৰ, যি জুলুম, তাৰ সেই বিৰোধিতা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচুৰ তৰফৰ পৰা গোটেই অসমত প্ৰত্যেকটো জিলাত আমি জিলাৰ লগত সংগতি ৰাখি হাউলিত আমি বৰপেটা জিলাৰ উদ্যোগত আজিৰ এই ধৰ্ণা কাৰ্যসূচী আমি ঘোষণা কৰিছিলোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী গুণ্ডাৰ দৰে প্ৰচলিত অমিত শ্বাহক ধিক্কাৰ জনাইছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা। আৰু অমিত শ্বাহে গুণ্ডাৰ দৰে ভাৰতবৰ্ষৰ ইতিহাস কলংকিত কৰি গৃহ বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ ছাত্ৰৰ ওপৰত যি অত্যাচাৰ কৰিছে তাৰ প্ৰতিফলন গোটেই ভাৰতবৰ্ষত নহয়। আপোনালোকে জানে, BBC লণ্ডনত এই নিউজবিলাক বাজি আছে, আল জাজিৰা চেনেলত বাজি আছে, তেহেৰানত বাজি আছে। গতিকে আমি অসমৰ সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিছোঁ, অসম চৰকাৰৰ দ্বাৰাই দিল্লীক আমাৰ এই আলোচনা, আমাৰ এই বক্তব্য, আমাৰ এই ধিক্কাৰ জনোৱাৰ যি অধিকাৰ ছাত্ৰ সমাজৰ, গৃহ বিভাগক আপোনালোকে লৈ যাওক, পঠিয়াই দিয়ক। আৰু অসম চৰকাৰৰ দ্বাৰাই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি সকীয়নি দিছোঁ। আজি এই হাউলি চাৰিআলিত আন্দোলনেই নহয়, দিল্লীৰ লগত আমি গোটেই ভাৰতবৰ্ষত অসমতো হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ সমাজে একত্ৰিত হৈ এই গৃহ বিভাগৰ বিৰুদ্ধে অসম চৰকাৰ, ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। অসম চৰকাৰ, ভাৰত চৰকাৰ হিটলাৰীৰ কায়দাৰে, বন্দুকৰ দ্বাৰাই, লাঠিৰ দ্বাৰাই ভাৰতবৰ্ষৰ শিক্ষিত সমাজক পংগু কৰাৰ যি ৰাস্তা, এইটো বন্ধ হ'ব লাগে। আৰু গৃহ বিভাগৰ দায়িত্বত থকা অমিত শ্বাহ তেওঁ পদত্যাগ কৰিব লাগে। আৰু শিক্ষামন্ত্ৰী, ভাৰতবৰ্ষৰ অপদাৰ্থ, অযোগ্য, অশিক্ষিত শিক্ষামন্ত্ৰী 24 ঘণ্টাৰ ভিতৰত গোটেই ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ দাবী তেওঁলোকে পদত্যাগ কৰিব লাগে। ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি বৰপেটা জিলা সমিতিয়ে আজি কলা বেজ পৰিধান কৰি আমি এই কাৰ্যসূচী হাতত লৈছোঁ যে দিল্লী যন্তৰ মন্তৰত আজি কেইবাদিন ধৰি ছাত্ৰ সমাজে যি প্ৰতিবাদ আৰম্ভ কৰিছে, সেই প্ৰতিবাদত আওকাণ কৰি দিল্লী পুলিচে বৰ্বৰভাৱে ছাত্ৰসকলক যি আক্ৰমণ কৰি আছে, সেই আক্ৰমণৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী হাতত লৈছোঁ। গতিকে আমি ইয়াৰ পৰাই আমি জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমত যে দিল্লী পুলিচে অতি সোনকালে ছাত্ৰৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ কৰিছে, অত্যাচাৰ বন্ধ কৰিব লাগিব। নহ'লে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে কিন্তু তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। গতিকে ইয়াৰ দায় কিন্তু ভাৰত চৰকাৰ হ'ব, এইখিনি কথা আপোনালোকৰ মাধ্যমত জনাই দিছোঁ।